পুনৰবাৰ স্বাগতম জনাইছো আমাৰ অন্যটি ভিডিঅ'লৈ। আপোনালোকে যদি ভাৰত গেছৰ এলপিজি কানেকশ্যন আদিটো ওলাব পৰা নাই, আপোনালোকৰ হাতত যদি আপোনালোকৰ নিজৰ বুকখন আছে আৰু কুঞ্জমান নাম্বাৰখন আছে, তথাপি আপোনালোকে এলপিজি কানেকশ্যন আদিটো ওলাব পৰা নাই, আপোনালোকে এলপিজি আইডি কানেকশ্যন ওলাওতে আপোনালোকে দেখা পাইছে নো ডাটা ফাউণ্ড এনেকৈ যদি আহি আছে, তেতিয়াহ'লে আপোনালোকে এলপিজি আইডি কানেকশ্যনটো কেনেকৈ ওলাব এইটো ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। আৰু যদি আপোনালোকে আমাৰ চেনেল নতুনকৈ ভিজিট কৰিছে, তেতিয়াহ'লে আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষৰ থকা বেল আইকনখন প্ৰেছ কৰি দিব। আৰু যদি ফেচবুক পেজৰ পৰা চাই আছে, তেতিয়াহ'লে আমাৰ পেজখন ফলো কৰিবলৈ নাপাহৰিব। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, তেতিয়াহ'লে আপোনালোকে নিজৰ এলপিজি কানেকশ্যন আইডিখন ওলাব পাৰিব। চ' কেনেকৈ ওলাই মই সেইটো প্ৰচেছ আপোনালোকক দেখুৱাই আছোঁ। চ' প্ৰথমে আপোনালোকে গুগলৰ চাৰ্চ বাৰত আহি পেলাই চাৰ্চ কৰিব এলপিজি মাই এলপিজি বুলি চাৰ্চ কৰিব। তাৰপিছত আপোনাৰ লগত প্ৰথম যিটো লিংক আহিব, ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ লগত এনেকুৱা এটা পেজ খোল খাই যাব। ইয়াত আপোনালোকে দেখা পাইছে 3টা চিলিণ্ডাৰ অপশ্যন দিয়া আছে, ভাৰত, ইণ্ডন আৰু এছপি। আপোনালোকৰ যিটো কানেকশ্যন লাগে, মই ভাৰত গেছতো দেখুৱাই আছোঁ। আপোনালোকে ভাৰত গেছৰ যিটো চিলিণ্ডাৰ আছে, ইয়াত আপোনালোকে ক্লিক কৰি দিব চিম্পলি। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ আগত নেক্সট আৰু এটা পেজ খোল খাই যাব। তাৰপিছত ইয়াত আপোনালোকে দেখা পাইছে বহুতকেইটা অপশ্যন এনেকৈ খোল খাই যাব। ইয়াৰ পৰা আপোনালোকে কি কৰিব, স্ক্ৰল ডাউন কৰি তলত আহিব। তলত অহাৰ পিছত আপোনালোকে দেখা পাইছে ফাইণ্ড ইউৰ 7 ডিজিট এলপিজি আইডি, ঠিক আছে। এইটো অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ আগত এনেকৈ দুটা অপশ্যন আহিব, এটা নৰ্মেল চাৰ্চ আৰু এটা কুইক চাৰ্চ, ঠিক আছে। কুইক চাৰ্জত আপোনাৰ ডিষ্ট্ৰিবিউটাৰ নাম আৰু আপোনাৰ কুঞ্জমান নাম্বাৰ লিখিলে আপোনাৰ এলপিজি কানেকশ্যন আইডিটো ওলাই যায়। আৰু আপোনাৰ নৰ্মেল চাৰ্জত আপোনাৰ যিটো ষ্টেট হয়, আপোনাৰ ডিষ্ট্ৰিক্টটো হয়, আৰু আপোনাৰ ডিষ্ট্ৰিবিউটাৰ নামটো যিটো আছে সেইটো লিখি আপোনাৰ কুঞ্জমান নাম্বাৰ লিখি আপোনাৰ যিটো কেপচাৰ কোডটো দি আছে, কেপচাৰ কোডটো ফিল কৰাৰ পিছত আপোনালোকে যদি প্ৰচিডত ক্লিক কৰি দিয়ে, তেতিয়াহ'লে কিন্তু চিম্পলি আপোনাৰ এলপিজি কানেকশ্যন আইডিটো ওলাই যায়, ঠিক আছে। কিন্তু ইয়াত কি দেখাইছে যে আপোনাৰ ৰেকৰ্ড নট ফাউণ্ড বা ডাটা নট ফাউণ্ড বুলি আহি আছে। আপোনালোকে এনেকৈ কি কৰিব, আপোনাৰ চেক কৰি ল'ব, আপোনাৰ কুঞ্জমান নাম্বাৰটো মাৰিব, তাৰপিছত আপুনি কেপচাৰ কোডটো ধুনীয়াকৈ ফিল কৰিব। কেপচাৰ কোডটো ফিল কৰাৰ পিছত আপুনি তলত দেখা পাইছে প্ৰচিডৰ এটা অপশ্যন শ্ব' হৈ আছে, ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ দেখুৱাইছে যে নো ডাটা ফাউণ্ড, ঠিক আছে। ইয়াত আপোনালোকে দেখা পাইছে নিশ্চয় নো ডাটা ফাউণ্ড বুলি এনেকৈ আহিছে। যদি আপোনালোকৰ এনেকৈ এটা ইৰ'ৰ আহি আছে, নো ডাটা ফাউণ্ড বুলি আহিছে, তেতিয়াহ'লে আপোনালোকে কেনেকৈ এলপিজি কানেকশ্যন আইডিখন ওলাব, ঠিক আছে। মই এইটো ভিডিঅ'ত গোটেইখিনি প্ৰচেছ আপোনালোকক দেখুৱাই দিম। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। তাৰপিছত আপুনি ওপৰত আহিব, ওপৰত দেখা পাইছে আপডেট কণ্টেক্ট ডিটেইলছ, ঠিক আছে। ইয়াত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপডেট কণ্টেক্ট নাম্বাৰত আপোনাৰ কি হ'ল, ইয়াত 3টা অপশ্যন আছে, আপোনাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ, এলপিজি আইডি আৰু আপোনাৰ যিটো নৰ্মেল চাৰ্জত আছিলে সেইটো অপশ্যন। এই 3টা অপশ্যনৰ পৰা আপুনি যিকোনো এটা অপশ্যন ফিল আপ কৰিব লাগিব, আৰু কেপচাৰ কোড ফিল আপ কৰিলে আপোনাৰ এলপিজি আইডি নাম্বাৰটো ওলাব, ঠিক আছে। বা আপোনাৰ ডিটেইলছখিনি ওলাই যাব যে আপোনাৰ কোনটো ডিষ্ট্ৰিবিউটাৰত আপুনি আছে। চ' সেইটো চেক কৰিবৰ কাৰণে আপুনি কি কৰিব লাগিব, আপোনাৰ যিটো বুক আছে সেইটো বুকৰ আপোনাৰ কুঞ্জমান নাম্বাৰ যিটো আছে, কুঞ্জমান নাম্বাৰটো আপোনালোকে লিখিব লাগিব। আৰু আপোনালোকে কেনেকৈ ইয়াত লিখিব আৰু আপোনাৰ ডিটেইলছটো কেনেকৈ ওলাব মই আপোনালোকক দেখুৱাই আছোঁ। ইয়াত আপোনাৰ যিটো ছেকেণ্ড যিটো অপশ্যন দেখা পাইছে এলপিজি আইডি, ইয়াত আপোনালোকে কি কৰিব, 4টা 0 মাৰিব। তাৰপিছত আপোনাৰ যিটো কুঞ্জমান নাম্বাৰ আছে, সেই কুঞ্জমান নাম্বাৰ যিটো 8টা সংখ্যা আছে, সেই 8টা সংখ্যা ইয়াত আপোনালোকে লিখিব লাগিব, ঠিক আছে। 4টা 0 মৰাৰ পিছত আপোনাৰ যিটো কুঞ্জমান নাম্বাৰৰ 8টা সংখ্যা আছে, সেই 8টা সংখ্যা আপুনি ইয়াত ধুনীয়াকৈ লিখি দিব। তাৰপিছত আপুনি কি কৰিব, স্ক্ৰল ডাউন কৰি তলত আহিব, আৰু আপোনালোকে দেখা পাইছে কেপচাৰ কোড যিটো আহি আছে, কেপচাৰ কোডটো আপুনি ধুনীয়াকৈ ফিল কৰিব। কেপচাৰ কোডটো ফিল কৰাৰ পিছত আপোনালোকে দেখা পাইছে তলত কণ্টিনিউ এটা অপশ্যন আছে, ইয়াত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ আগত এনেকুৱা এটা অপশ্যন খোল খাই যাব। ইয়াত আপোনালোকে দেখা পাইছে এছবি ছাবস্ক্ৰিপশ্যন নাম্বাৰ, ঠিক আছে। আপোনাৰ এছবি নাম্বাৰ যিটো আছে, সেই এছবি নাম্বাৰটো আপোনালোকে লিখিব, ঠিক আছে। কুঞ্জমান নাম্বাৰ তলত যিটো নাম্বাৰ আছে সেইটো এছবি নাম্বাৰ হয়, সেই এছবি নাম্বাৰটো আপোনালোকে লিখিব। মই স্ক্ৰীণতো আপোনালোকৰ ফটো এটা দি দিম কোনটো লিখিব লাগিব, ঠিক আছে। আপোনালোকে চিম্পলি এছবি নাম্বাৰটো লিখিব। এছবি নাম্বাৰটো লিখাৰ পিছত আপোনালোকে তলত দেখা পাইছে প্ৰচিডৰ এটা অপশ্যন শ্ব' হৈ আছে, ঠিক আছে। এছবি নাম্বাৰটো ধুনীয়াকৈ ফিল কৰিব। ফিল কৰাৰ পিছত আপোনালোকে প্ৰচিডত ক্লিক কৰি দিব। প্ৰচিডত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ আগত আপোনাৰ ডিটেইলছখিনি এনেকৈ আহি যাব, ঠিক আছে। ইয়াত আপোনালোকে দেখা পাইছে আপোনাৰ নাম, আপোনাৰ কুঞ্জমাৰ নাম্বাৰ, আপোনাৰ এলপিজি কানেকশ্যন আইডি, আপোনাৰ যিটো মোবাইল নাম্বাৰ দি আছে সেই মোবাইল নাম্বাৰটো। চ' আজিৰ ভিডিঅ'ত এইখিনি আছিল। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে, তেতিয়াহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব।